এতিয়া এই নিটৰ পৰীক্ষাত চাৰিওফালৰ পৰা ওলাইছে কেনেকৈ দুৰ্নীতি হৈছে, কেনেকৈ লিক হৈছে প্ৰশ্ন পেপাৰ, আৰু এই চৰকাৰৰ যিটো NTA বুলি অৰ্গেনাইজেশ্যন নেশ্যনেল টেষ্টিং এজেঞ্চি, তেওঁ চৰকাৰৰ এজন আশীৰ্বাদপ্ৰাপ্ত লোক, সেইটো সকলোৱে জানে, আৰু তেওঁৰ নেতৃত্বত যি অবাধ দুৰ্নীতি হৈছে, এই দুৰ্নীতিৰ বিৰুদ্ধে আৰু উঠি অহা ল'ৰা ছোৱালীৰ তেওঁলোকে যে এই চৰকাৰে এনেকুৱা ধৰণৰ কুব্যৱস্থাৰ দ্বাৰা, কুপৰিচালনাৰ দ্বাৰা তেওঁলোকে যে মূৰ খাইছে, তাৰ প্ৰতিবাদত কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ কৰাই নহয় যে এই গোটেই পৰীক্ষাটোত যিটো দুৰ্নীতি হৈছে চাৰিওফালৰ পৰা, পেপাৰ লিক কৰিছে পইচাৰ বিনিময়ত, সেইকাৰণে আমি ইতিমধ্যে আমাৰ পাৰ্লিয়ামেণ্টতো আমি দাবী জনাইছোঁ যে এই যিটো পৰীক্ষা পাতিলে তাৰ ৰিজাল্টটো দিছিলে তেওঁলোকে, যিটো আহুৱাপূৰ্ণ ৰিজাল্ট, নিট পৰীক্ষা অবিলম্বে সেইটো বাতিল কৰি পেলাই নতুনকৈ অতি কম সময়ৰ ভিতৰতে যাতে নিট পৰীক্ষা সুচাৰুৰূপে যাতে আকৌ পতা হয়, যাতে সকলোৱে